প্ৰেজেণ্টেশ্যন কেনচেল। এতিয়া প্ৰেজেণ্টেশ্যন যিহেতু কেঞ্চেল হ'লেই সেইবাবে দিনটো বৰবাদ নকৰোঁ বুলি আমি ওলালোঁ পিকনিক কৰিবলৈ। এতিয়া ইয়াৰ এস্থেটিক ভাৰ্চনটোতো আপোনালোকে ইনষ্টাগ্ৰামত দেখিবই, কিন্তু এই ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিছুমান ৰ ক্লিপ। 2, 3 বাৰ লগৰকেইজনীৰ লগত এনেকৈ ওলাই মেলি বাহিৰত খোৱাৰ আমাৰ প্লেনিং বহু যুগৰ, কিন্তু সফলহে হোৱা নাছিল। আজি যিহেতু প্ৰেজেণ্টেশ্যন কেঞ্চেল হ'লেই সেইবাবে বেছি আৰু পষ্টপন কৰি নাথাকি এগালমান বস্তু কিনি আমি আহি গ'লোঁ পিকনিক কৰিবলৈ। প্লেটকেইখন সজাই ল'লোঁ হয়, কিন্তু মাখিৰ প্ৰকোপকেইটা চাওকচোন বাৰু। আপোনালোকে আকৌ আনহাইজেনিক বুলি কমপ্লেইন নকৰিব আৰু দেই, কাৰণ কি বনভোজ মানেতো এইটোৱেই ধূলি বালিৰ মাজতে খোৱা নহয় জানো। এদিন আৰু চলি যায় দিয়ক। এইফালে আকৌ এখেতৰ সজোৱাখিনি পচন্দ নহ'ল। এইফালে আকৌ আমাৰ এয়া হৈছে ডেডিকেটেড কেমেৰামেন, শুই বহি উঠি পৰি ফটো মাৰিবলৈ লাগিছে। লাষ্টত চাবচোন, গোটেইখিনি মেমৰি কেপচাৰ কৰাৰ পিছত যোনজন কেমেৰামেন আছিলে তেখেতৰ আকৌ ফটোৱে নাথাকে। আমি দুজনী আকৌ ৰখি আছোঁ খাবলৈহে দেই। ফটো উঠি মেলি আমি এয়া বহিলোঁ খাবলৈ। আমাৰ লোকেল প্ৰচান খাইছোঁ। আমাৰ লগত আজি আকৌ এজন ছাৰো আছে। খুৱাবলৈ মন যায়, কিন্তু মোৰ মুখত দিবলৈ যে ইমান ভয় লাগে, সেইবাবে দূৰৰ পৰাই বিস্কিটকেইটা দি দিলোঁ। আকৌ খাব নোৱাৰাখিনিও পেকিং কৰি ল'লোঁ। খাব নোৱাৰোঁ নে খাই শেষ কৰিলে। এইফালে বেলিও মাৰ যাবলৈ হ'ল, মানে এটা সুন্দৰ দিন আমি উপভোগ কৰি অহা লেতেৰাখিনি এটা পলিথিনত সুমুৱাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আজিলৈ বাই।